আপুনি বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যই এতিয়ালৈকে আধাৰ কাৰ্ড পোৱা নাই নেকি বা আধাৰ কাৰ্ডৰ বাবে আবেদন কৰা নাই নেকি যদিহে পোৱা নাই বা আধাৰ কাৰ্ডৰ বাবে আপুনি আবেদন কৰা নাই তেন্তে আপোনাৰ হাতত মাত্ৰ 15টা দিনৰ সময় আছে 30 ছেপ্টেম্বৰ অন্তিম সময় মনত ৰাখক কিয়নো 30 ছেপ্টেম্বৰৰ পাছত 18 বছৰ ঊৰ্ধ্বৰ কোনো লোকে আধাৰ কাৰ্ড নাপাব গতিকে এতিয়াই সময় আছে আপুনি এই 15 দিনৰ ভিতৰতে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰক যিসকলে আধাৰ কাৰ্ড পোৱা নাই যিসকলে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰা নাই এই 15 দিনৰ ভিতৰত হে প্ৰতিগৰাকী লোকে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰক অন্যথা 30 ছেপ্টেম্বৰ পাৰ হোৱাৰ পাছত কিন্তু 18 বছৰ ঊৰ্ধ্বৰ কোনো লোকে আধাৰ কাৰ্ড নাপাব এয়া সহজ হৈ নাথাকিব কিয়নো 30 ছেপ্টেম্বৰৰ পাছত আধাৰ কাৰ্ড লাভ কৰাৰ প্ৰক্ৰিয়া কঠিন হৈ পৰিব জিলা আয়ুক্তৰ ওচৰলৈ যাব লাগিব জিলা আয়ুক্তৰ জৰিয়তেহে আধাৰ কাৰ্ড লাভ কৰিব অন্যথা লাভ নকৰে গতিকে এতিয়া আপোনাৰ হাতত সময় আছে এই 15 দিনৰ ভিতৰত আপুনি আধাৰ কাৰ্ডৰ বাবে আবেদন কৰক অন্যথা আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হ'ব লাগিব আপুনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে লৈছো এই মুহূৰ্তৰ সবিশেষ আধাৰ কাৰ্ড নথকাকৈ এতিয়াও কোনো লোক আছে নেকি যদিহে এতিয়াও আধাৰ কাৰ্ড নথকাকৈ কোনো লোক আছে তেন্তে এই খবৰটো আপোনাৰ বাবে 30 ছেপ্টেম্বৰ আবেদনৰ অন্তিম তাৰিখ মনত ৰাখক 30 ছেপ্টেম্বৰ কাৰণ 30 ছেপ্টেম্বৰ হৈছে আবেদনৰ অন্তিম তাৰিখ যদি আপুনি এতিয়াও আধাৰ কাৰ্ড উলিওৱা নাই তেন্তে শীঘ্ৰেই কৰক আবেদন আধাৰ কাৰ্ডৰ বাবে যিসকলে আবেদন কৰা নাই তেওঁলোকে শীঘ্ৰেই কৰক এতিয়াৰে পৰা 18 বছৰৰ ঊৰ্ধ্বৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড 18 বছৰৰ ঊৰ্ধ্বৰ কোনো লোকে আধাৰ কাৰ্ড কিন্তু নাপাব শিডিউল ট্ৰাইব শিডিউল কাষ্ট চাহ জনজাতি হলেও এবছৰলৈ আধাৰ কাৰ্ড দিয়া হ'ব যদি কোনো লোকে এতিয়া আধাৰ কাৰ্ড পোৱা নাই এই কেইদিনৰ ভিতৰতে আবেদন কৰক আধাৰ কাৰ্ডৰ বাবে ইয়াৰ পিছত বন্ধ হৈ যাব আবেদন প্ৰক্ৰিয়া বন্ধ হোৱাৰ পাছত কিন্তু আপুনি আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হ'ব লাগিব ছেপ্টেম্বৰত আবেদনৰ অন্তিম সময়সীমা বান্ধি দিয়া হৈছে আবেদনৰ বাবে গতিকে 30 ছেপ্টেম্বৰলৈ মাজত মাত্ৰ 15 দিনৰ ভিতৰত আপুনি আবেদন কৰক যিসকলৰ আধাৰ কাৰ্ড নাই ইয়াৰ পিছতো যদি কোনো লোক বাদ পৰি যায় তেন্তে জিলা আয়ুক্তৰ ওচৰলৈ যাব লাগিব সম্পূৰ্ণ দিশ চালি জাৰি চাইহে আয়ুক্তই দিব পাৰিব আধাৰ কাৰ্ড অন্যথা সহজে কিন্তু আধাৰ কাৰ্ড নাপাব কেৱল জিলা আয়ুক্তইহে আধাৰ কাৰ্ড দিব পাৰিব ছেপ্টেম্বৰৰ পাছত অন্য প্ৰক্ৰিয়াৰে বা অনলাইন আবেদন কৰি আপুনি আধাৰ কাৰ্ড নাপাব কোনো লোকে যাতে ভাৰতৰ আধাৰ কাৰ্ড লৈ অসমত প্ৰৱেশ কৰিব নোৱাৰে বা আধাৰ কাৰ্ডক লৈ এই জালিয়াতি ৰোধ কৰাৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰ বাবে চৰকাৰে এই ব্যৱস্থা লৈছে গতিকে এই ব্যৱস্থা অনুসৰি ছেপ্টেম্বৰৰ পাছত আধাৰ কাৰ্ড পোৱাটো আপোনাৰ বাবে কঠিন হৈ পৰিব ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে যিসকলৰ আধাৰ কাৰ্ড নাই আধাৰ কাৰ্ড নথকাসকলে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰক সন্দেহযুক্ত নাগৰিক তথা অনুপ্ৰৱেশকাৰীক আধাৰ কাৰ্ড লাভৰ আশংকা দূৰ কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গতিকে এতিয়াৰে পৰা আপুনি কিন্তু আধাৰ কাৰ্ড ছেপ্টেম্বৰ মাহ পাৰ হোৱাৰ পাছত আপুনি সহজে আধাৰ কাৰ্ড নাপাব যিসকল লোকে এতিয়াও আধাৰ কাৰ্ড উলিওৱা নাই বা যাৰ এতিয়াও আধাৰ কাৰ্ড নাই তেওঁলোকে এই ছেপ্টেম্বৰ মাহৰ ভিতৰতে আধাৰ কাৰ্ড উলিয়াই লওক এই ছেপ্টেম্বৰ মাহৰ ভিতৰতে আবেদন কৰক আপোনাৰ হাতত 15 দিন সময় আছে আৰু 15 দিন পাছত অৰ্থাৎ 30 ছেপ্টেম্বৰৰ পাছত আধাৰ কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া বন্ধ হৈ যাব আৰু আধাৰ কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া বন্ধ হৈ যোৱাৰ পাছত আপুনি কিন্তু আধাৰ কাৰ্ড নাপাব গতিকে 30 ছেপ্টেম্বৰলৈ আপুনি আধাৰ কাৰ্ডৰ বাবে আবেদন কৰক আবেদন বন্ধ হৈ যোৱাৰ পাছতে কিন্তু আপুনি আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হ'ব লাগিব ছেপ্টেম্বৰত আবেদনৰ অন্তিম সময়সীমা কিন্তু শিডিউল ট্ৰাইব শিডিউল কাষ্ট বা চাহ জনজাতি যিসকল লোক আছে তেওঁলোকে আৰু এবছৰলৈ আধাৰ কাৰ্ড লাভ কৰিব কিন্তু বাকী যিসকল জনজাতিৰ লোক আছে তেওঁলোকে কিন্তু ছেপ্টেম্বৰৰ পাছত আৰু আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হ'ব লাগিব ছেপ্টেম্বৰৰ পাছত 18 বছৰৰ ঊৰ্ধ্বৰ লোকে নাপাব আধাৰ কাৰ্ড আৰু ইয়াৰ পাছতো ছেপ্টেম্বৰৰ পাছতো যদি কোনো লোক বাদ পৰি যায় বা কোনো লোক যদি ৰৈ যায় কোনো যদি ভাৰতীয় নাগৰিক ৰৈ যায় যিসকলে আধাৰ কাৰ্ড পোৱা নাই তেওঁলোকে জিলা আয়ুক্তক আবেদন কৰিব লাগিব জিলা আয়ুক্তক আবেদন কৰাৰ পাছত জিলা আয়ুক্তই সম্পূৰ্ণ দিশ চালি জাৰি চাব তেওঁ ভাৰতীয় নাগৰিক হয়নে নহয় বা তেওঁ অসমৰ হয়নে নহয় সেয়া চালি জাৰি চাইহে দিব আধাৰ কাৰ্ড যদিহে আপুনি ভাৰতীয় নাগৰিক নহয় বা অসমৰ বাসিন্দা নহয় তেন্তে আপুনি আধাৰ কাৰ্ডখন নাপাব আৰু এইদৰে এতিয়া ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে সম্পূৰ্ণ দিশ চালি জাৰি চাইহে জিলা আয়ুক্তই আধাৰ কাৰ্ড দিব পাৰিব জিলা আয়ুক্তই আধাৰ কাৰ্ড দিলেহে আপুনি লাভ কৰিব ছেপ্টেম্বৰৰ পাছত অন্যথা আপুনি আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হ'ব লাগিব কোনো লোকে যাতে ভাৰতৰ আধাৰ কাৰ্ড লৈ অসমত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে অৰ্থাৎ বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় একাংশ সন্দেহযুক্ত নাগৰিক এইদৰে অসমত প্ৰৱেশ কৰে বা অবৈধ নাগৰিকে অসমত প্ৰৱেশ কৰে আৰু প্ৰৱেশ কৰি তেওঁলোকে আধাৰ কাৰ্ড উলিয়াই লয় বিভিন্ন ধৰণৰ দুৰ্নীতি কৰি আধাৰ কাৰ্ড উলিয়াই লয় বিভিন্ন ধৰণৰ জালিয়াতি কৰি আধাৰ কাৰ্ড উলিয়াই লয় আৰু আধাৰ কাৰ্ড উলিয়াই তেওঁলোকে কয় যে তেওঁলোক ভাৰতীয় নাগৰিক বা তেওঁলোক অসমৰে বাসিন্দা বুলি নিজকে ফটিয়াই নিয়ায় ইমানেই নহয় আনকি আধাৰ কাৰ্ডৰ নামত বিভিন্নজনে ভুৱা নথিপত্ৰ উলিয়াই বা জালিয়াতি কৰি ভুৱা নথিপত্ৰ ভুৱা আধাৰ কাৰ্ডৰ জৰিয়তে বিভিন্নজনে ঠগ প্ৰবঞ্চনা ইত্যাদি ধৰণৰ কাৰ্য কৰি অহা দেখিবলৈ পোৱা যায় যিহেতু আজিৰ দিনত আধাৰ কাৰ্ডখন যথেষ্ট প্ৰয়োজনীয় দৈনন্দিন জীৱনত আধাৰ কাৰ্ডখন যথেষ্ট প্ৰয়োজনীয় আৰু এই আধাৰ কাৰ্ডখনেই যিহেতু আমি পৰিচয়
পত্ৰ হিচাপে আমি ব্যৱহাৰ কৰোঁ তেনেস্থলত বিভিন্ন সময়ত এনেধৰণৰ অভিযোগ উত্থাপন হৈ আহিছে যে আধাৰ কাৰ্ডৰ জৰিয়তে ভাৰতৰ আধাৰ কাৰ্ডৰ জৰিয়তে বহু অবৈধ লোক অসমত প্ৰৱেশ কৰে আৰু অসমত প্ৰৱেশ কৰি ভাৰতৰ আধাৰ কাৰ্ড জালিয়াতি কৰি বনাই লয় আৰু সেই আধাৰ কাৰ্ডখন দেখুৱাই তেওঁলোকে দাবী কৰে যে তেওঁলোক অসমৰে বাসিন্দা বা তেওঁলোক প্ৰকৃত ভাৰতীয় নাগৰিক কিন্তু আচলতে সেই সকল লোকে জালিয়াতি কৰিহে আধাৰ কাৰ্ডখন উলিয়াই লোৱাৰো অভিযোগ উত্থাপন হৈছে আনকি এনেধৰণৰ জালিয়াতি কৰি আধাৰ কাৰ্ড উলিয়াই বহু লোকে দুৰ্নীতি কৰা ঠগ প্ৰবঞ্চনা কৰাও দেখিবলৈ পোৱা যায় গতিকে এনেবোৰ ব্যৱস্থা ৰোধ কৰিবৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্ত অনুসৰিয়ে ছেপ্টেম্বৰলৈ সময়সীমা বান্ধি দিয়া হৈছে অৰ্থাৎ 30 ছেপ্টেম্বৰ অন্তিম সময়সীমা আপোনাৰ হাতত আৰু মাত্ৰ 15টা দিন বাকী আছে এই 15টা দিন পাৰ হোৱাৰ পাছত কিন্তু আপুনি আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হ'ব লাগিব গতিকে সময় থাকোঁতেই আপুনি আধাৰ কাৰ্ড বনাই লওক যিসকলৰ এতিয়ালৈ আধাৰ কাৰ্ড নাই আধাৰ কাৰ্ড উলিয়াই লোৱা নাই তেওঁলোকে এই 15 দিনৰ ভিতৰত অৰ্থাৎ 30 ছেপ্টেম্বৰৰ ভিতৰত আধাৰ কাৰ্ডৰ বাবে আবেদন কৰক আবেদন কৰাৰ পাছতহে আপুনি আধাৰ কাৰ্ড লাভ কৰিব যদিহে আপুনি এই ছেপ্টেম্বৰৰ ভিতৰত আধাৰ কাৰ্ডৰ বাবে আবেদন নকৰে ছেপ্টেম্বৰ পাৰ হোৱাৰ পাছত কিন্তু আধাৰ কাৰ্ড আবেদনৰ প্ৰক্ৰিয়া বন্ধ হৈ যাব আৰু ইয়াৰ পিছত 18 বছৰ ঊৰ্ধ্বৰ কোনো লোকে আধাৰ কাৰ্ড নাপাব আৰু তাৰ পিছতো যদি কোনো লোক বাদ পৰি যায় আধাৰ কাৰ্ড নোপোৱাকৈ থাকি যায় তেনে তেওঁলোকে জিলা আয়ুক্তক আবেদন কৰিব লাগিব জিলা আয়ুক্তই সকলোবোৰ দিশ চালি জাৰি চাব তেওঁ অসমৰ বাসিন্দা হয় নে নহয় প্ৰকৃত তেওঁ ভাৰতীয় হয় নে নহয় সকলোবোৰ চালি জাৰি চোৱাৰ পিছত যেতিয়া জিলা আয়ুক্তই নিজকে পতিয়ন নিয়াব যে হয় এগৰাকী ব্যক্তি অসমৰে বা ভাৰতীয় নাগৰিক তেতিয়াহে আধাৰ কাৰ্ড লাভ কৰিব অন্যথা আপুনি আধাৰ কাৰ্ড নাপাব মুঠৰ ওপৰত তাৰ পাছত কিন্তু জিলা আয়ুক্তইহে আধাৰ কাৰ্ড দিব পাৰিব গতিকে যিসকলৰ আধাৰ কাৰ্ড নাই যিসকলে এতিয়া আধাৰ কাৰ্ডৰ বাবে আবেদন এতিয়ালৈকে কৰা নাই তেওঁলোকৰ হাতত 15 দিনৰ সময় আছে 15 দিনৰ ভিতৰত আপুনি আধাৰ কাৰ্ডৰ বাবে আবেদন কৰক অন্যথা আপুনি বিপদত পৰিব লাগিব বা আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হ'ব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল সেই মন্তব্যটো আমি পুনৰ এবাৰ শুনাই ল'বলৈ চেষ্টা কৰিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় যে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো নাগৰিককে নতুনকৈ আধাৰ কাৰ্ড দিয়া নহ'ব meaning that any citizen who are 18 plus তেখেতসকলে অসমত এতিয়াৰ পৰা আধাৰ কাৰ্ড নাপাব কিন্তু ইয়াতে আমি শিডিউল ট্ৰাইব শিডিউল কাষ্ট আৰু টি গাৰ্ডেনৰ 18 বছৰ হ'লেও ওপৰত হ'লেও আমি এবছৰলৈ দি থাকিম কাৰণ এই সেগমেন্ট কেইটাত এতিয়াও সেচুৰেশন পোৱা নাই কিছু মানুহে আমাৰ লোকেল মানুহে এতিয়াও আধাৰ কাৰ্ড পাব বাকি আছে গতিকে 18 বছৰৰ ওপৰত এতিয়াৰ পৰা আমাৰ অসমত কোনেও আধাৰ কাৰ্ড নাপাব with the exception of ST, SC and tea garden that is also for another 1 year এবছৰৰ পিছত এই কমিউনিটিৰো আধাৰ কাৰ্ড নৰ্মেলি নাপাব যদি কোনোবা আধাৰ কাষ্টৰ মানুহ আধাৰ কাৰ্ড পাব বাকি থাকি গ'ল তেখেতসকলে উইদিন দিস মান্থ এই মাহৰ ভিতৰত আমি আবেদন কৰিবৰ কাৰণে আহ্বান জনাম যে ইয়াৰ পিছত এই উইন্ডোটো খোলা নাথাকিব সেইকাৰণে আমি সেপ্টেম্বৰ মাহটো তেওঁলোকক আবেদন কৰিবৰ কাৰণে সময় দিম আৰু এই যিখন নটিফিকেশ্যন এই নটিফিকেশ্যনখন অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা কাৰ্যত পৰিণত হ'ব তাৰ পিছতো কোনোবা যদি বিশেষ মানুহ বিশেষ কাৰণত বাদ পৰি যায় তেওঁলোকে ডিসিক এপ্লাই কৰিব লাগিব আৰু ডিসিয়ে এসবি ফৰেনাৰ্ছ ট্ৰিব্যুনেল সকলোৰ লগত কথা বতৰা পাতি ৰেয়াৰেষ্ট অফ দা ৰেয়াৰ কেছত দিব পাৰিব যদি কোনোবা বাদ পৰি একেবাৰে মানে কিবা কাৰণত দিবই লাগে মোৰ বেমাৰ আছিল মই যাব নোৱাৰিলো বা মই অসমত নাছিলো এনেকুৱা কিছুমান থাকিলে অকল ডিসিয়েহে আধাৰ কাৰ্ডখন দিব পাৰিব বেলেগ কোনেও নোৱাৰে এই সিদ্ধান্তটো আমি এই কাৰণে লৈছো যে যোৱা কিছুদিনত বিশেষকৈ যোৱা এটা বছৰত আমি বাংলাদেশৰ পৰা অহা ইলিগেল বাংলাদেশীক আমি নিৰন্তৰ বৰ্ডাৰত ধৰি আছো যোৱা কালিও আমি 7 জনক পুছবেক কৰিছো কিন্তু আমি নিশ্চিত নহয় যে আমি সকলোকে ধৰিব পাৰিছো বুলি
গতিকে আমি এটা প্ৰটেকশ্যন ল'ব খুজিছোঁ যাতে কোনো মানুহে অসমৰ ভিতৰত সোমাই আধাৰ কাৰ্ডখন লৈ তেওঁলোকে ভাৰতীয় নাগৰিক হ'ব নোৱাৰে সেই ৰাস্তাটো আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিব অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় যে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো নাগৰিককে নতুনকৈ আধাৰ কাৰ্ড দিয়া নহ'ব meaning that any citizen who are 18 plus তেখেতসকলে অসমত এতিয়াৰ পৰা আধাৰ কাৰ্ড নাপাব কিন্তু ইয়াতে আমি শিডিউল ট্ৰাইব শিডিউল কাষ্ট আৰু টি গাৰ্ডেনৰ 18 বছৰ হ'লেও ওপৰত হ'লেও আমি এবছৰলৈ দি থাকিম কাৰণ এই সেগমেন্ট কেইটাত এতিয়াও সেচুৰেশন পোৱা নাই কিছু মানুহে আমাৰ লোকেল মানুহে এতিয়াও আধাৰ কাৰ্ড পাব বাকি আছে গতিকে 18 বছৰৰ ওপৰত এতিয়াৰ পৰা আমাৰ অসমত কোনেও আধাৰ কাৰ্ড নাপাব with the exception of ST, SC and tea garden that is also for another 1 year এবছৰৰ পিছত এই কমিউনিটিৰো আধাৰ কাৰ্ড নৰ্মেলি নাপাব যদি কোনোবা আধাৰ কাষ্টৰ মানুহ আধাৰ কাৰ্ড পাব বাকি থাকি গ'ল তেখেতসকলে উইদিন দিস মান্থ এই মাহৰ ভিতৰত আমি আবেদন কৰিবৰ কাৰণে আহ্বান জনাম যে ইয়াৰ পিছত এই উইন্ডোটো খোলা নাথাকিব সেইকাৰণে আমি সেপ্টেম্বৰ মাহটো তেওঁলোকক আবেদন কৰিবৰ কাৰণে সময় দিম আৰু এই যিখন নটিফিকেশ্যন এই নটিফিকেশ্যনখন অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা কাৰ্যত পৰিণত হ'ব তাৰ পিছতো কোনোবা যদি বিশেষ মানুহ বিশেষ কাৰণত বাদ পৰি যায় তেওঁলোকে ডিসিক এপ্লাই কৰিব লাগিব আৰু ডিসিয়ে এসবি ফৰেনাৰ্ছ ট্ৰিব্যুনেল সকলোৰ লগত কথা বতৰা পাতি ৰেয়াৰেষ্ট অফ দা ৰেয়াৰ কেছত দিব পাৰিব যদি কোনোবা বাদ পৰি একেবাৰে মানে কিবা কাৰণত দিবই লাগে মোৰ বেমাৰ আছিল মই যাব নোৱাৰিলো বা মই অসমত নাছিলো এনেকুৱা কিছুমান থাকিলে অকল ডিসিয়েহে আধাৰ কাৰ্ডখন দিব পাৰিব বেলেগ কোনেও নোৱাৰে এই সিদ্ধান্তটো আমি এই কাৰণে লৈছো যে যোৱা কিছুদিনত বিশেষকৈ যোৱা এটা বছৰত আমি বাংলাদেশৰ পৰা অহা ইলিগেল বাংলাদেশীক আমি নিৰন্তৰ বৰ্ডাৰত ধৰি আছো যোৱা কালিও আমি 7 জনক পুছবেক কৰিছো কিন্তু আমি নিশ্চিত নহয় যে আমি সকলোকে ধৰিব পাৰিছো বুলি গতিকে আমি এটা প্ৰটেকশ্যন ল'ব খুজিছো যাতে কোনো মানুহে অসমৰ ভিতৰত সোমাই আধাৰ কাৰ্ডখন লৈ তেওঁলোকে ভাৰতীয় নাগৰিক হ'ব নোৱাৰে সেই ৰাস্তাটো আমি